এয়া কালি দিনটো কি কৰিলোঁ বাৰু আপোনালোকৰ আগত এয়া তাৰে আগবঢ়াব লৈছোঁ আৰু ভিডিঅ'ৰ যোগেদি। এইফালে দেখিছে ৰাতিপুৱা খালোঁ মানে পিটিকা বুলি নহয়, আলু বইল কৰি ল'লোঁ। এয়া পিঁয়াজ পাত লৰাই ৰুইছিলে দেই, পিঁয়াজ পাত এতিয়া কিহৰ লগত ভাজিলোঁ বাৰু দেখাই আছোঁ আপোনালোকক হা। এইফালে হাঁহৰ কণী মানে এটা আছিলে, হাঁহৰ কণী আৰু এটা আছিলে মুৰ্গী কণী, সেই দুটাকে আৰু আলু আৰু পিঁয়াজ পাত দি এনেদৰে ভাজিকণ বনালোঁ। ৰাতিপুৱা ভাত সাঁজত তেনেদৰে খালোঁ আৰু এইফালে চাটনিও অকণমান ল'লোঁ, আচাৰ ল'লোঁ, বোলে দালি কচু ঔটেঙা তেনেদৰে সিজালৈ লাই ভাজি তেনেদৰে খালোঁ। ভাত পানীকেইটা খাই উঠিলোঁ, উঠি এতিয়া বোলো এয়া পিঠা কেইটামান খুন্দোগৈ। পিঠাকেইটা ক'ত খুন্দিম নাখাম বাৰু, এতিয়া ওলাইছোঁ আৰু এইফালে এইখিনি চাউল ল'লোঁ আৰু তিয়াই মেলি থৈছিলোঁ ৰাতিপুৱাই, থৈ মেলি খৰাহিতে টুকি থ'লোঁ পানীখিনি যাবৰ কাৰণে। এতিয়া ধুনীয়া ফৰফৰীয়া হৈ আছে। এতিয়া ঢেঁকীতে খুন্দোগৈ বোলো, তিলপিঠা যিহেতু সেই গতিকে আৰু ঢেঁকীতে খুন্দোঁ, নহ'লে মিক্সিত খুন্দিলে পিঠাখিনি ভাল নহয়। এতিয়া ব'লক যাওঁ, ঢেঁকীশালতে লগ পাম আৰু। এয়া পিঠা খুন্দিবৰ কাৰণে ঢেঁকী কেৰাহীটো চাৰিওফালে কলপাত পাৰি ল'লোঁ, যিহেতু ঢেঁকী চাপ পৰিলে পিঠাবিলাক উফৰি যায় যে আঁতৰলৈ গুচি যায়, সেই গতিকে আৰু এতিয়া পাততে পৰিব, সেই গতিকে এনেদৰে পাৰি ল'লোঁ পাত। আৰু এতিয়া এইফালে আৰু ঢেঁকী দি থকা হৈছে। ঢেঁকী দিবলৈ আহিলে এজনে বোলে বহুত দিন ঢেঁকী দি পোৱা নাই, এয়া কাম কৰি আছিলে আমাৰ ঘৰতে। তাৰপৰা ঢেঁকী দুচামান দিবলৈ আহিলে আৰু মোক সহায় কৰিবৰ কাৰণে। মই অকলে খুন্দিবৰ কাৰণে আহিছিলোঁ আৰু দুচামান দি থৈ যাওঁ বুলি আহিলে। এইফালে দি আছে, ঢেঁকী দি পোৱা নাই বোলে, সেই গতিকে আৰু দিওঁ দুচামান। ঢেঁকী পিঠাকেইটা পুৰিবলৈ ভাল লাগে। এইফালে পিঠা খুন্দি মেলি আহিলোঁ, আহি জুই ধৰিলোঁ। জুই ধৰি ইয়াত টাৱা পাতি লৈছোঁ আৰু পিঠা পুৰিম এতিয়া। এইফালে এগৰাকী আহিছে, এগৰাকী হেল্প কৰি দিবলৈ মোক। এতিয়া সানি আছে তিল গুড়, তাৰপৰা এতিয়া পুৰিবলৈ আৰু এইফালে ল'ৰাই আনিলেই গামলা পিঠা পুৰিবলৈ বুলি, সাজু হ'লেহি আৰু। এয়া প্ৰথমতে জুইতে মানে দুটামান পোৱা হয়, জুইকুৰাকী অলপ ধোঁৱা নিচিনা কৰিলে, বাহিৰত ধৰি লৈছিলোঁ যিহেতু, সেই গতিকে আৰু ধোঁৱালে তাৰ জুইত পুৰি ভাল নাপালে, সেই গতিকে আকৌ গেছতে টাৱাখন পাতি দিলোঁ আৰু গেছতে পুৰিছে। এগৰাকীয়ে সহায় কৰিবৰ কাৰণে আহিলে, মই দুটামান পুৰিলোঁ বাৰু, তেওঁ পুৰি আছে। এইফালে পুৰি আছে, মোৰকেইটা সিমান ভাল নহয়, সেই গতিকে আৰু তেওঁকে দিছোঁ আৰু পুৰি দিবলৈ ধুনীয়াকৈ। এয়াই আৰু বিহু পিঠা দেই, তিল পিঠা আৰম্ভ। তাৰপিছত আৰু বেলেগ পিঠা পুৰিম আৰু কি পিঠা পুৰিম, ইয়াত ধেনু এখন। এয়া বেছি পিঠা পোৱা নাই, যিহেতু 80টা ওলালে আৰু পিঠা হৈ যাব, বিহুটো চলি যাব ধুনীয়াকৈ। এই পিঠাকেইটা পুৰি এটালোঁ আৰু এটোৱাৰ পিছতে ইয়াত কেইটামান পিঠা বাচিছিলে, এইকেইটা মানে পিঠাকেইটা নুঠিলে, নুঠাৰ কাৰণে ইয়াত তেল পিঠাকে বোলো পুৰিবলৈ আৰু নিমখ দি সানি থৈছোঁ ৰাতিপুৱা চাহ খাবৰ কাৰণে। এইকেইটা বিহুৰ কাৰণে নহয় বাৰু, ৰাতিপুৱা চাহ খাম, সেই গতিকে আৰু এতিয়া এইকেইটা পুৰি লওঁ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। আৰু ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আৰু যিগৰাকী আহিছিলে পিঠা বোলে, তেওঁ খাই বৈ গ'ল আৰু খুৱাই বুৱাই পঠিয়ালোঁ। আৰু এতিয়া মই বোলো এইকেইটা পুৰি লওঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে আৰু অ'কে বাই বাই। আকৌ লগ পাম অন্য এদিন অন্য এটা নতুন ব্লগত হা। বাই বাই, গুড নাইট।